Hello everyone. ইতিমধ্যে অসম চৰকাৰৰ তিনিটা বিভাগৰ ফালৰ পৰা পদ মুকলি হৈছে য'ত আপোনালোকৰ প্ৰথমটো হৈছে জল বিভাগৰ ফালৰ পৰা আৰু নেক্সট আহিছে আপোনালোকৰ কৃষি বিভাগৰ ফালৰ পৰা আৰু ইয়াতে ভালেখিনি ভেকেন্সি আছে য'ত আপোনালোকে 10, 12 আৰু হাই সেকেন্ডাৰী পাছ লগতে ইয়াতে গ্ৰেজুৱেট হ'লে এপ্লাই কৰিব পাৰিব। গতিকে ভিডিঅ'টো শেষলৈকে চাব, সকলোখিনি ইনফৰমেশ্যন আমি ডিটেইলছ চাম আৰু ইয়াতে সকলো কেণ্ডিডেটে যেহেতু এপ্লাই কৰিব পাৰিব। ইতিমধ্যে কৃষি বিভাগৰ ফালৰ পৰা এখন নটিফিকেশ্যন আহি পৰিছে য'ত আপোনালোকে 12 পাছ আৰু গ্ৰেজুৱেট হ'লে এপ্লাই কৰিব পাৰিব আৰু ইয়াতে আপোনালোকৰ থাৰ্ড গ্ৰেডৰ পোষ্ট আছে ইয়াতে এইখিনি যিখিনি ভেকেন্সি হয় লগতে এক্সামো খুব সোনকালে হ'ব আৰু ভালকৈ এক্সামটো দিব পাৰিব। লগতে ইয়াতে নেক্সট আহিছে আপোনালোকৰ জল বিভাগৰ ফালৰ পৰা ৱাটাৰ ডিপাৰ্টমেণ্টত ভালেখিনি ভেকেন্সি ওলাইছে। গতিকে এতিয়া নতুন যিখিনি ভেকেন্সি ওলাইছে সেইখিনি বিৱৰণ এই ভিডিঅ'তে পাব। গতিকে ভিডিঅ'টো শেষলৈকে চাব আৰু সকলো কেণ্ডিডেটে যিহেতু এপ্লাই কৰিব পাৰিব গতিকে আপোনালোকে ভিডিঅ'টো মিছ নকৰিব। আৰু এইখন হৈছে নটিফিকেশ্যনখন য'ত আপোনালোকৰ অফিচ অফ দ্য ৰেজিষ্ট্ৰাৰ ইয়াতে আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি যোৰহাট আৰু ইয়াতে যিহেতু থাৰ্ড গ্ৰেডৰ পোষ্ট মুকলি হৈছে য'ত আপোনালোকৰ ইয়াতে এপ্লাই লিংক এক্টিভেট হৈছে আৰু ইয়াতে উল্লেখ কৰি দিছে আপোনালোকৰ কেতিয়াৰ পৰা ছাইটটো অ'পেন হ'ব আৰু কেতিয়া আপোনালোকৰ ক্ল'জ হ'ব সকলোখিনি ইয়াতে উল্লেখ কৰিছে। অৰ্থাৎ আপোনালোকৰ 13 তাৰিখ 5 মাহ 2025 কিন্তু লাষ্ট ডেট আছে আৰু 12 তাৰিখ 4 মাহ 2025 পৰা ষ্টাৰ্ট হৈছে এপ্লাই অনলাইন। গতিকে ইয়াতে আপোনালোকৰ সকলোখিনি বিৱৰণ দাঙি ধৰিছে। ইয়াতে কি ভেকেন্সি আছে আমি সেইখিনি সকলোখিনি চাম আৰু প্ৰথমতে যদি চাই ইয়াতে কিমান কোনটো ৰিজাৰ্ভেশ্যন কিমানটা পোষ্ট আছে সকলোখিনি উল্লেখ কৰিছে। প্ৰথমতে আছে আপোনালোকৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট য'ত আপোনালোকৰ গ্ৰেজুৱেট হ'ব লাগিব, ছায়েন্স আৰ্টছ কমাৰ্চ হ'লেও পাৰিব, যিকোনো ষ্ট্ৰীমৰ পৰা হ'লে পাৰিব আৰু ডিপ্ল'মা চাৰ্টিফিকেট লাগিব আপোনালোকৰ কম্পিউটাৰ এপ্লিকেশ্যনত। নেক্সট আহিছে আপোনালোকৰ জুনিয়ৰ একাউণ্টেণ্ট ইয়াতে আপোনালোকৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব একাউণ্টছত য'ত আপোনালোকৰ ডিপ্ল'মা চাৰ্টিফিকেট থাকিব লাগিব, বেচেলৰ ডিগ্ৰী হ'ব লাগিব। নেক্সট আপোনালোকৰ ফাৰ্মাচিষ্টৰ ফালৰ পৰা আহিছে ইয়াতে আছে আপোনালোকৰ মিনিমাম এডুকেশ্যন কোৱালিফিকেশ্যন 10 পাছ হ'ব লাগিব আৰু ডিপ্ল'মা থাকিব লাগিব ফাৰ্মাচী ষ্টেট অৰ্থাৎ চেণ্ট্ৰেল গভৰ্ণমেণ্ট বা ষ্টেট গভৰ্ণমেণ্ট ৰিকগনাইজ ইনষ্টিটিউটৰ পৰা হ'লেও আপোনালোকে এপ্লাই কৰিব পাৰিব, ষ্টেটৰ হ'লেও পাৰিব, চেণ্ট্ৰেলৰ পৰা আপোনালোকে ডিপ্ল'মা কৰিলেও ফাৰ্মাচীত পাৰিব। আৰু ইয়াতে প্ৰেফাৰেঞ্চ শ্বেল বি গিভেন পাৰ্চন হেভিং এক্সপিৰিয়েঞ্চ অফ ছাৰ্ভিং ইন ৰিকগনাইজ হস্পিটেল যদি প্ৰেফাৰেঞ্চ দিয়া হ'ব যিজনে এক্সপিৰিয়েঞ্চ আছে গভৰ্ণমেণ্ট ৰিকগনাইজ যিটো হস্পিটেলত যদি কিছুমান এক্সপিৰিয়েঞ্চ আছে তেওঁলোকক প্ৰেফাৰেঞ্চ দিয়া হ'ব বুলি কৈছে। আৰু ইয়াতে যদি চাই ছেকশ্যন এছিষ্টেণ্ট ইয়াতে কিন্তু আপোনালোকৰ 12 পাছ হ'ব লাগিব আৰু যিটো আপোনালোকৰ ডিপ্ল'মা আৰু কম্পিউটাৰ এপ্লিকেশ্যনৰ ইয়াতে থাকিব লাগিব। আৰু জুনিয়ৰ ইলেক্ট্ৰিচিয়ানৰ কাৰণেও ইয়াতে ভেকেঞ্চি আছে, ইয়াতে ট্ৰেড চাৰ্টিফিকেট থাকিব লাগিব, গভৰ্ণমেণ্ট ITI ট্ৰেড ইলেক্ট্ৰিচিয়ানৰ 2 বছৰ অথবা 3 বছৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব ৰিলেভেণ্ট ফিল্ড। আৰু ইয়াতে উল্লেখ কৰি দিছে ৰিজাৰ্ভেশ্যন কিমান পোষ্ট আছে। বাকী যিমানখিনি ভেকেঞ্চি আছে ইয়াৰে আপোনালোকৰ 18 পৰা 40 বছৰ বয়সলৈকে সময়সীমা আছে আৰু ইয়াতে ফুলি ডিটেইলটো উল্লেখ কৰি দিছে। আৰু ইয়াৰ বাবে এক্সাম হ'ব আপোনালোকৰ খুব সোনকালে। গতিকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক, ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, আপোনালোকে এপ্লাইটো কৰি ল'ব পাৰিব। আৰু ইয়াতে যিটো মোড অফ চিলেকশ্যন কেনেকুৱা হয় উল্লেখ কৰিছে, এই পোষ্টখিনি এলিজিবল কেণ্ডিডেটসকল ইয়াতে এপিয়াৰ হ'ব ৰিটেন এক্সামিনেশ্যনত আৰু ইয়াতে প্ৰেক্টিকেল স্কিল টেষ্ট হ'ব আৰু ভাইভা হ'ব এজ এপ্লিকেবল আৰু ডিটেইল হুইচ উইল বি নটিফাইড ইন ডু কোৰ্চ অফ টাইম। যেতিয়া আপোনালোকৰ টাইম হ'ব সকলোখিনি ইয়াতে ডিটেইলছখিনি প্ৰভাইড কৰিব। এইখিনি আছিলে আপোনালোকৰ এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট। লগতে আমি যদি চাওঁ ৱাটাৰ ডিপাৰ্টমেণ্টত কি ভেকেঞ্চি মুকলি হৈছে। আৰু নেক্সট আহিছে আপোনালোকৰ ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্ট য'ত আপোনালোকৰ উল্লেখ কৰিছে ৰিক্ৰুইটমেণ্টখিনি ইয়াতে আৰু ইয়াতে আপোনালোকৰ সকলোখিনি উল্লেখ কৰি দিছে 212টা AE আৰু JE ভেকেঞ্চি আছে আৰু ইয়াৰ বাবে কণ্ডাক্ট কৰিব APSC অৰ্থাৎ আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যনে পৰীক্ষাটো। আৰু ইয়াতে আপোনালোকৰ উল্লেখ কৰি দিছে কি ভেকেঞ্চি আছে, কি আপোনালোকৰ এক্সপিৰিয়েঞ্চ বা ডিটেইলছ ইয়াতে লাগিব, এলিজিবিলিটি ক্ৰাইটেৰিয়া উল্লেখ কৰিছে। আৰু প্ৰথমতে যদি চাই এছিষ্টেণ্ট ইঞ্জিনিয়াৰ চিভিল ইয়াতে 45টা ভেকেঞ্চি আছে, কেটেগৰী ৱাইজ ভেকেঞ্চি উল্লেখ কৰিছে। আৰু ৰিজাৰ্ভৰ কাৰণে 5টা, SC কাৰণে 7টা, STP SDH এনেধৰণে OBC MOBC কাৰণে 24টা। আৰু ইয়াতে যদি চাই পে'টো আপোনালোকৰ 30,000 আৰু 1,10,000 এনেধৰণে আপোনালোকৰ PV4 হ'ব অৰ্থাৎ আপোনালোকৰ গ্ৰেড পে'টো ইয়াতে 12,700 হ'ব। এজ লিমিটটো 21 ইয়াৰ্ছৰ পৰা 38 ইয়াৰ্ছলৈকে আছে। আৰু আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন বেচেলৰ ডিগ্ৰী থাকিব লাগিব ইঞ্জিনিয়াৰিং অথবা টেকন'লজিত থাকিব লাগিব বেচেলৰ ডিগ্ৰী অথবা আপোনালোকৰ ইয়াতে আপোনালোকৰ BE অথবা BTech চিভিল ইঞ্জিনিয়াৰিং ফ্ৰম এন ইণ্ডিয়ান এণ্ড ফৰেইন ইউনিভাৰ্চিটি অৰ্থাৎ ইণ্ডিয়ান যিকোনো ইউনিভাৰ্চিটিৰ পৰা হ'লেও হ'ব, ফৰেইন অৰ্থাৎ বাহিৰৰ দেশতো আপোনালোকে যদি কৰি থৈছে ডিপ্ল'মাটো তেতিয়াও আপোনালোকে পাৰিব ইয়াতে। আৰু ইয়াতে উল্লেখ কৰিছে আপোনালোকৰ কেণ্ডিডেট মাষ্ট হেভ পাছড পাৰ্ট A অথবা যদি তাৰ পৰিপ্ৰেক্ষিতত নেক্সট যদি আপোনালোকৰ আছে পাৰ্ট A and B AMIE চিভিল ইঞ্জিনিয়াৰিং যদি তেতিয়াও আপোনালোকৰ কোৰ্চ আছে 31 তাৰিখ 5 মাহ 2013 আগত যদি এই কোৰ্চটো আছে তেতিয়াও ইয়াতো এপ্লাই কৰিব পাৰিব। এইখিনি বাদ দি পিনে যদি আপোনালোকৰ AMIEত আছে তেতিয়াও আপোনালোকে ইয়াতে এপ্লাই কৰিব পাৰিব। আৰু এছিষ্টেণ্ট ইঞ্জিনিয়াৰ কাৰণেও ভেকেঞ্চি আছে ইয়াতে। আৰু এছিষ্টেণ্ট ইঞ্জিনিয়াৰ ইয়াত মেকানিকেল 7টা
ভেকেঞ্চি আছে ইয়াতে কেটেগৰী ৱাইজ ভেকেঞ্চিখিনি উল্লেখ কৰি দিছে আপোনালোকৰ আৰু ইয়াতে দৰমহাখিনি উল্লেখ কৰি দিছে 21 পৰা 38 বছৰ বয়সলৈকে ইয়াতে সময়সীমা আৰু কেণ্ডিডেট অকল বেচেলৰ ডিগ্ৰী হ'ব লাগিব একে ইঞ্জিনিয়াৰিঙত আৰু ইয়াতে আপোনালোকৰ নেক্সট উল্লেখ কৰি দিয়ে জুনিয়ৰ ইঞ্জিনিয়াৰ ইয়াতো আপোনালোকৰ সেম প্ৰচেছে হয় যিখিনি আপোনালোকৰ 3 বছৰীয়া ইয়াতে ডিপ্লোমা লাগিব সিভিল ইঞ্জিনিয়াৰিং অথবা কনষ্ট্ৰাকচন টেকনলজি অথবা সিভিল এণ্ড প্লানিং from any technology institute পৰা হলেও পাৰিব যেটো ৰিকগনাইজ হ'ব লাগিব AICTE পৰা আৰু বাকি ইয়াতে সকলোখিনি উল্লেখ কৰি দিছে ৰেসিডেন্সিপ খিনি অসমৰ কেণ্ডিডেট সকলে পাৰিব আৰু ইয়াতে must be produced PRC issued Assam for educational purpose employment exchange registration certificate along with the application form আৰু ইয়াতে নেশনালিটি খিনি উল্লেখ কৰি দিছে আপোনালোকৰ এজ ইলেকশন পাব গভৰ্ণমেন্ট যেটো কনস্টিটিউশনৰ ৰুল আছে হেমতে আৰু এপ্লিকেশন ফিজ টো ইয়াতে দাঙি ধৰিছে এপ্লাই লিংক টু ডেসক্ৰিপচনত দি দিয়া হ'ব আপোনালোকে আমাৰ চেনেলৰ লগত জড়িত হৈ থাকিব সকলোখিনি খবৰ পাই থাকিব পাৰিব